ডেষ্টিনেশ্যন পাই প্ৰথমে স্কুটিকেইখন পাৰ্ক কৰি ল'লোঁ। তাৰপিছত ভাবিলোঁ কেইটামান চিপছ লৈ আহোঁ, কাৰণ বটিং কৰি থকা মই ভাবিলোঁ চিপছ খাই খাই বটিং কৰিম বুলি। আৰু এইখন হৈছে মন যায় ৰেজৰ্ট। তাৰপিছত প্ৰথমে টিকেটকেইটা কৰি ল'লোঁ, চাৰিওটাৰে আমাৰ 400 টকা পৰিলে। তাৰপিছত আমি প্ৰত্যেকেই লাইফ জেকেটকেইটা পিন্ধি ল'লোঁ, আৰু সেইপিনে দেখিছে ন চিপছ খাই আছে, আৰু ভিনি আৰু মই পৰা পেডেল মাৰি আছোঁ। ভাবিলোঁ সিহঁতক এতিয়া চিপছ খুৱাই লৈছোঁ, পিছত সিহঁতি এনাৰ্জি পোৱাৰ পিছত সিহঁতি পেডেল মাৰিব। আৰু এখেতক চাওকচোন, পূৰা খাতৰকা খিলাৰি দেই, এক্সপাৰ্ট মানে। আৰু এই ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে দেখি। নৈৰ পাৰৰ এচটা শিৰত বহি পানীৰ কোব ভাষাই সোণবৰণীয়া। আৰু এই পানী কাউৰীজনীলৈ মন কৰকচোন, ওচৰত যোৱাৰ লগে লগে পলালে। এনেকুৱা এই গছজোপাত ভৰি আছে পূৰা পানী কাউৰীৰে। আকৌ এটা নেক্সট ভ্লগ লৈ আহিম।